ৰাজ্যৰ সকলো স্কুল প্ৰাদেশিকীকৰণৰ লগতে অন্যান্য দাবীসমূহৰ ওপৰতো আলোকপাত কৰা হয় এই বৈঠকত। অনাগত 6 মাহত চুক্তিৰ সকলো দফা ৰূপায়ণৰ আশ্বাস চৰকাৰৰ। সহায়পূৰ্ণ আৰু ইতিবাচক দিশত আলোচনা হোৱাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। নিখিল বড়ো ছাত্ৰ সন্থাৰ 15জনীয়া সজাতি দল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ আলোচনাত মিলিত হওঁ। মূল বিষয়টো আছিল যে বড়ো শান্তি চুক্তি যিবিলাক দফা সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা আৰু 2026ৰ আগে সকলো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ। শোণিতপুৰ বিশ্বনাথৰ গাঁও অন্তৰ্ভুক্তৰ বিষয়টো আৰু ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমি পট্টা বা বন অধিকাৰ যি মাটি পট্টা দিয়া বিষয়, ইয়াৰ লগতে 125 সংবিধান সংশোধনী বিধেয়ক যি বিটিআৰ চুক্তি হৈছিল সেই বিধেয়ক পাৰ্লিমেণ্টত এই ছেশ্যনত আনিব লাগে, সেই বিষয়টো আমি উত্থাপন কৰিছোঁ। বিটিআৰ চুক্তি অনুসৰি যিবিলাক আমাৰ ভেঞ্চাৰ স্কুল আছে অপ্ৰাদেশিকৃত বিদ্যালয় সেইবিলাক প্ৰাদেশিকৰণৰ কাৰণে আমি দাবী জনাইছোঁ। NDB কেডাৰসকলক 100% জেলৰ পৰা মুকলাই দি পেলাই ৰঞ্জন দৈমাৰী সহ আৰু NIA কেছ CBI কেছ সকলো যিবিলাক জেলত আছে সকলোকে মুকলি আকাশত আনিব লাগে, কাৰণ তেওঁলোকে 14, 15, 16টা বছৰ এতিয়া জেলত আবদ্ধ হৈ আছে। বড়োলেণ্ড আন্দোলনৰ পটভূমিত জন্ম হোৱা এই দলসমূহক আমি এটা আহ্বান ৰাখিছিলোঁ যে আপোনালোকে যদি একত্ৰিত হৈ পেলাই যদি আগবাঢ়ে বা ক'ৰবাত বুজাবুজি হৈ পেলাই যদি আগবাঢ়ে তেতিয়াহ'লে ভাল। এতিয়াও আমাৰ এইটোৱে আহ্বান ৰাখিব যে দুই আঞ্চলিক ৰাজনৈতিক দলে যদি বৃহত্তৰ স্বাৰ্থত আগৰ সময়ত দুই দলৰ শীৰ্ষ নেতৃত্বই যদি আলোচনা কৰে আমি ভাল পাম, ৰাইজে ভাল পাব। বাকী আলোচনা কৰিব না নাই, তেওঁলোকে মিলিত হ'ব না নাই, সেইটো তেওঁলোকৰ কথা। আমি আমাৰ দায়িত্ব সহকাৰে আমি তেওঁলোকক আবেদনহে জনাব পাৰিব, আমি আহ্বানহে জনাব পাৰিব।